তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ এটিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ তো গাইছ আপুনি যদি এজন শ্ৰমিক তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আহি গৈছে এই ভাল খবৰটো হৈছে যদি যিকোনো শ্ৰমিক যিকোনো ধৰণৰ শ্ৰমিক যদি আপুনি ৰাজমিস্ত্ৰী হয় কাঠমিস্ত্ৰী হয় অথবা আপুনি যিকোনো কোম্পানীত চাকৰি কৰি আছে বা কোম্পানীত কাম কৰি আছে এই প্ৰত্যেকজন শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ চৰকাৰে এটা কাৰ্ড বনাব দিছে এই কাৰ্ডটো যদি আপুনি বনায় তেন্তে আপুনি লাভ কৰিব প্ৰতিমাহে 4,500 টকা এই 4,500 টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত সোমাই যাব ইয়াৰ বাবে কোনো ধৰণৰ একো কৰিব নালাগে সো জাস্ট এই কাৰ্ডটো বনালে কিন্তু আপুনি লাভ কৰিব 4,500 টকা সো আপুনি কেনেকৈ এই কাৰ্ডখনৰ বাবে এপ্লাই কৰিব অনলাইনত এপ্লাই কেনেকৈ কৰিব ইয়াৰ বাবে কিবা ফিজ লাগিব নেকি ইয়াৰ কি কি ডকুমেণ্ট লাগিব সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক সো আপুনি এপ্লাই কৰিবলৈ হ'লে আপুনি এইটো পেজত আহিব লাগিব আৰু এইটো পেজৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ অথবা আপুনি গুগলত গৈ চাৰ্চ কৰিলেও আহি যাব সো এইটো পেজত অহাৰ পাছত আপুনি কি কৰিব ইয়াতে দেখা পাইছে অফিচ ইয়াৰ পৰা আপোনাৰ অফিচটো চিলেক্ট কৰিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো লেবাৰ অফিচ আছে সেই লেবাৰ অফিচটো আপুনি চিলেক্ট কৰিব লাগিব আপোনাৰ যিটো হয় বিচাৰিখিনি আপুনি চিলেক্ট কৰি দিব চিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ নেমটো এণ্টাৰ কৰিব লাগিব আপুনি যাৰ নামত এপ্লাই কৰিব বিচাৰিছে বা আপোনাৰ নিজৰ নামত যদি এপ্লাই কৰিব বিচাৰিছে তেন্তে আপোনাৰ নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ পাছত ইয়াতে দেখা পাইছে ফাদাৰ অৰ হাজবেণ্ড নেম যদি আপোনাৰ ফাদাৰ নেম দিব বিচাৰিছে তেন্তে আপুনি ফাদাৰ নেমটো দিব পাৰিব আৰু যদি আপুনি মহিলা হয় আৰু আপোনাৰ হাজবেণ্ডৰ নামটো ইয়াতে দিব পাৰিব দিয়াৰ পিছত ইয়াতে দেখা পাইছে ডেট অফ বাৰ্থ DOB ডেট অফ বাৰ্থ ইয়াতে কিন্তু আপোনাৰ ডেট অফ বাৰ্থটো লিখি দিব লাগিব আৰু DOB প্ৰুফ ইয়াতে কিন্তু আপুনি আধাৰ কাৰ্ডটো আপলোড কৰিব পাৰে সো আধাৰ কাৰ্ডটো আপলোড কৰাৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে ফটো আপলোড আপুনি কিন্তু এখন ফটো আপলোড কৰিব লাগিব আপোনাৰ পাছপোৰ্ট সাইজ ফটো আৰু এই ফটোৰ কেবিটো আপোনাৰ 150 কেবিৰ ভিতৰত হ'ব লাগিব তাৰ বেছি হ'লে কিন্তু এলাউ নহয় তাৰপিছত ইয়াৰ পৰা আপুনি এটা সিগনেচাৰ কৰিব লাগিব আপুনি বগা পেজত সিগনেচাৰ কৰি আপোনাৰ নামটো লিখাৰ পিছত আপুনি এটো আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি জেন্ডাৰটো সিলেক্ট কৰিব লাগিব আপোনাৰ মেল ফিমেল যদি হয় আপুনি যিকোনো এটা সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে কিন্তু আপোনাৰ এটা মোবাইল নম্বৰ দিব লাগিব আৰু ভ্যালিড মোবাইল নম্বৰ দিব লাগিব পিছলৈ কিন্তু ইয়াত OTP আহিব সো আপুনি যদি এইখিনি পঢ়িব বিচাৰিছে পঢ়িব পাৰে অথবা আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত দেখা পাইছে ক্যাটাগৰী কাষ্ট ক্যাটাগৰী ইয়াৰ পৰা আপুনি যদি জেনাৰেল ST SC OBC আদাৰ্স আপুনি যিকোনো এটা দি দিব দি দিয়াৰ পাছত ইয়াতে দেখা পাইছে মেৰিটেল ষ্টেটাস যিকোনো এটা দিলে নহব আপোনাৰ যেটো কাষ্ট হয় আপুনি হেতু কাষ্টটো ইয়াতে এন্টাৰ কৰিব লাগিব বা সিলেক্ট কৰিব লাগিব ইয়াত দেখা পাইছে মেৰিটেল ষ্টেটাস আপুনি মেৰিড আনমেৰিড আপুনি যেটো হয় আপুনি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ডেট অফ ৰিকুৱাৰমেণ্ট সো ইয়াতে আপুনি বহাই দিব আপোনাৰ যদি ৰেজিষ্ট্ৰেচন নম্বৰ আছে আপুনি ইয়াত তাতে চাব পাৰিব আৰু ইয়াত দেখা পাইছে ইজ ইউৰ হাজবেণ্ড ওয়াইফ ইজ এ মেম্বাৰ অফ দিস বোৰ্ড যদি আপুনি এইটো বোৰ্ডৰ কোনোবা এজন মেম্বাৰ অথবা মেম্বাৰ হয় তেন্তে আপুনি ইয়েস কৰিব আৰু যদি মেম্বাৰ নহয় তেনেহলে আপুনি নো টিক কৰিব টিক কৰি দিয়াৰ পাছত তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে নেচাৰ অফ জব আপুনি কোনটো টাইপৰ জব কৰি আছে বা আপুনি যদি কাঠমিস্ত্ৰী হয় তেনেহলে কাৰ্পেন্টাৰ সিলেক্ট কৰি দিব যদি আপুনি প্লাম্বাৰ হয় কৰি দিব এটো ইয়াতে আপোনাৰ যদি আপুনি ৰাজমিস্ত্ৰী হয় মাছনটো সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পাছত আপুনি মানে যেটো কাম কৰি আছে আপুনি কিন্তু হেতু ইয়াতে সিলেক্ট কৰি দিব লাগিব আৰু যদি আপুনি যি কাম কৰি আছে হেতু লগত যদি নপৰে তেনেহলে আপুনি আদাৰ্সত ক্লিক কৰি দিব আদাৰ্সত টিক কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে প্ৰেজেন্ট এড্ৰেছ ইয়াতে আপোনাৰ প্ৰেজেন্ট এড্ৰেছখিনি লিখিব লাগিব ভিলেজ পোষ্ট অফিচ PS PO এই সকলোবোৰ লিখি দিব লাগিব লিখি দিয়াৰ পাছত ইয়াৰ পৰা আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব তাৰপিছত ইয়াতে দেখা পাইছে ব্লক অথবা টাউন আপোনাৰ ব্লক নামটো ইয়াতে সিলেক্ট কৰি দিব লাগিব সিলেক্ট কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে GP নেম আপোনাৰ কোনটো GP আছে GP পঞ্চায়ত গ্ৰাম পঞ্চায়ত বা ওয়াৰ্ড আপুনি এটো ইয়াতে এন্টাৰ কৰি দিব ইয়াতে অটোমেটিক্যালি কিন্তু আহি যাব ইয়াতে দেখা পাইছে পিন কোড আপোনাৰ পিন কোডটো ইয়াতে লিখি দিব লিখি দিয়াৰ পাছত আপোনাৰ যদি প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ সেম হয় তেনেহলে আপুনি এটো টিক কৰি দিব এটো টিক কৰি দিয়াৰ পাছত মই যেহেতু এটাও ফিল কৰা নাই গতিকে মোৰ এমটি বুলি আহিছে আপুনি গোটেইখিনি ফিল কৰি দিয়াৰ পাছত আপুনি টিক কৰি দিব আৰু যদি সেম নহয় তেন্তে আকৌ লিখিব লাগিব এইখিনি লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে বেংক পাসবুক ফাৰ্স্ট পেজ আপোনাৰ যেটো বেংক পাসবুক আছে অথবা আপোনাৰ যদি পাসবুক নাই যেটো একাউন্ট নম্বৰ আছে আপুনি সেই একাউন্ট নম্বৰটো ইয়াতে ফটো মাৰি আপলোড কৰি দিব লাগিব আপলোড কৰি দিয়াৰ পাছত আপুনি তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে দেখা পাইছে আধাৰ কাৰ্ড নম্বৰ ইয়াতে আপোনাৰ যে আধাৰ কাৰ্ড নম্বৰ আছে আধাৰ কাৰ্ড নম্বৰটো ইয়াতে বহাই দিব লাগিব আৰু ইয়াতে আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰি দিব লাগিব আপলোড কৰি দিয়াৰ পাছত ইয়াতে দেখা পাইছে ভোটাৰ ID কাৰ্ড আপোনাৰ যদি ভোটাৰ ID কাৰ্ড আছে তেনেহলে
আৰু ভোটাৰ আই ডি কাৰ্ড কিন্তু এইটো ইম্পৰ্টেণ্ট হয়, ইয়াতে আপুনি আপলোড কৰিবই লাগিব, ভোটাৰ আই ডি লাগিব। চ' ইয়াতে আপুনি ভোটাৰ আই ডি আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পাছত ইয়াতে কোৱা হৈছে ডু ইউ হেভ এ আয়ুষ্মান ভাৰত কাৰ্ড। আপোনাৰ যদি আয়ুষ্মান ভাৰত কাৰ্ড আছে তেন্তে আপুনি য়েছ কৰিব, আৰু যদি নাই তেনেহ'লে আপুনি নট টিক কৰিব। তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে দেখা পাইছে এমপ্লয়াৰ নেম অপশ্যনেল, আপুনি যদি দিব বিচাৰে দিব পাৰিব অথবা নিদিলে নাই। এইটোৱে আপুনি নিদিয়াটোৱে বেছি ভাল হ'ব, যিহেতু এইবিলাক যত বত হয়। ইয়াতে দেখা পাইছে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট, আপোনাৰ কিন্তু এইটো বিষয়ে এইটো লাগিবই। এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেটটো কিন্তু বাধ্যতামূলক হয়। এই এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেটটো আপুনি ক'ত পাব, আপুনি যাৰ আণ্ডাৰত কাম কৰিছে তেওঁক এটা লিখিত হিচাপে এটা চাৰ্টিফিকেট দিব ক'ব। আপোনাক তেখেতে এটা ছিগনেচাৰ কৰি আপোনাক এটা চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটখন আপুনি ইয়াতে আপলোড কৰি দিলেই হৈ যাব। সেইটো হৈছে এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট। ইয়াতে দেখা পাইছে নমিনেশ্যন ডিটেইল, আপুনি যদি কাৰোবাক নমিনি দিব বিচাৰিছে তেন্তে নমিনি দিব পাৰিব, অথবা আপুনি ব্লাংক ৰাখিব, এৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে নমিনেশ্যন ফৰ্ম কপি। চ' আপুনি যেতিয়া এইটো পেজত আহিব, ইয়াতে দেখা পাইছে নমিনেশ্যন ফৰ্ম, এই ফৰ্মখন কিন্তু আপোনাৰ ফিল আপ কৰিব লাগিব। আপুনি চিম্পলি প্ৰিণ্ট অপশ্যনত ক্লিক কৰিব। প্ৰিণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ওপৰত যদি ফিল আপ কৰে তেনেহ'লে আপোনাৰ এটা ফৰ্ম আহিব, সেই ফৰ্মখনত অ'কে কৰিব, ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পাছত সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰাৰ পাছত কিন্তু আপুনি ইয়াতে যে ব্ৰাউজ অপশ্যন দেখা পাইছে, এই ব্ৰাউজত ক্লিক কৰি আপুনি ফাইলখন আপলোড কৰি দিব লাগিব। ফাইলখন আপলোড কৰি দিয়াৰ পাছত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে আপলোড কৰি দিব। দিয়াৰ পাছত ইয়াতে OTP-টো এণ্টাৰ কৰিব। OTP-টো এণ্টাৰ কৰাৰ পাছত ছেভ এণ্ড নেক্সট অপশ্যন দেখা পাইছে। আপুনি যেতিয়া ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰিব, ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপোনাৰ 25 টকা এটা পে'মেণ্ট কৰিব লাগিব। একেবাৰে বিনামূলীয়া নহয়, যিহেতু 25 টকা এটা পে'মেণ্ট কৰি দিয়াৰ পাছতে আপোনাৰ এই কাৰ্ডখন জেনেৰেট হৈ যাব। চ' আপুনি কাৰ্ডখন জেনেৰেট কৰাৰ পাছত আপুনি আৰু একো কৰিব নালাগে, আপুনি মান্থলি 4,500 টকা লাভ কৰিব। চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ, জয় অসম।